যিটো ল'ৰা 4 মাহ সময় দিছিল ডক্টৰে তাৰ মৃত্যুৰ বাবে ভবা নাছিলোঁ যে সেই ল'ৰাটো বচাব পাৰিম বুলি আৰু ভবা নাছিলোঁ যে সেই ল'ৰাটো কান্দি থকা ল'ৰাটো এই চোতালখনতে আনি পুনৰবাৰ আপোনালোকৰ ওচৰত সজীৱ কৰিব পাৰিম বুলি এপা মৰহি যাব বিচৰা ফুল পুনৰ ফুলাই তুলিলোঁ এতিয়া যাওঁ আহক ভিতৰলৈ এই ভিতৰত শুই আছে যোৱাকালি আমি ৰাতি পালোহি তাক হস্পিটেলৰ পৰা আনি এতিয়া সেই ভিতৰত আপোনালোকক দেখাওঁগৈ অসমবাসীৰ বাবে গৌৰৱ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম আপোনালোকৰ ছাপৰ্টৰ অবিহনে এই 3 বছৰীয়া ল'ৰাটো জীৱন বচাব নোৱাৰিলোহেঁতেন সিহঁতসকলে মই বহুতবাৰ আহিছোঁ কিন্তু এটা চাংঘৰ উঠা নাছিলোঁ কিন্তু আজি উঠিছোঁ কাৰণ ল'ৰাটো চাংঘৰত আছে তাৰ বহুত হি মানে কষ্টত আছে যেহেতু অপাৰেশ্যন কৰা আজি মাত্ৰ 4টা দিন হৈছে তাক ঘাঁ শুকোৱা নাই গতিকে সেইকাৰণে ভিতৰতে তাক দেখাব লাগিব বাহিৰলৈ নমাই দিব নোৱাৰি বহুত ওখ চাংঘৰ গতিকে আপোনালোকো আহক চয়নকামনৰ সুস্থ হোৱা অৱস্থাটো আপোনালোকক আজি দেখুৱাওঁ চাংঘৰত উঠি আইতাকক লগ পাইছোঁ কেনেকুৱা লাগিছে হা ভালে লাগিছে নাতিনি বাচি আহি গ'ল ন হা ভাবিছিলে নে সি বাচিব বুলি আমি বাচিব বুলি ভবা নাছিলে আজি এটা ধুনীয়া মুহূৰ্ত ন এদিন চয়নকামনৰ আইতাক হয় নাতিনেকক দেখাবলৈ আমি আহি আছোঁ যাক যাক লগ পাইছোঁ দেখুৱাই আনি আছোঁ আৰু যাব লাগিব ভিতৰলৈ দেখিছে নাই কিমানটো টিং আছে ইমানটো বহুত ওখ চাংঘৰ কাৰণ ইয়াত বহুত বানপানী হয় ন এতিয়া আমি ভিতৰলৈ সোমাই যাম এইটো ভিতৰলৈ দৰ্জা খুলি দিছোঁ দুটা চাংঘৰ জইন লাগি আছে এইপিনে সোমাই আহক চয়নকামনক দেখাবলৈ গৈ আছোঁ আপোনালোকৰ আশীৰ্বাদত ডাঙৰ যেটো ল'ৰাই নতুন জীৱন পালে সেই ল'ৰাটো জীৱন দেখাবলৈ আজি গৈ আছোঁ এটা সুখৰ মুহূৰ্ত আপোনালোকৰ বাবে কাৰণ আপোনালোকৰ আশীৰ্বাদতে এই ল'ৰাটো এটা জীৱন লৈ আহিছে নতুন জীৱন এই পৃথিৱীলৈ আহি পাই গ'লো যিটো কোঠাত চয়নকামন শুই আছে মানে 3 বছৰীয়া ল'ৰাটো গতিকে সোমাই আহক এপিনে ভিতৰলৈ সোমাই আহক সোমাই এইটোৱে হ'ল চয়নকামন 3 বছৰীয়া ল'ৰাটো কান্দি আছে সি অ বাবা কেলে কান্দিছা তুমি ভাল হৈ গ'লা নহয় নেকান্দিবা আকৌ মাক দেউতাক দুইটা দুফালে বহি চয়নকামনৰ ওচৰত বহি আছে তাক ৰখি আছে তাক মৰম কৰি আছে কাৰণ সি বহুতেই আমনি কৰি আছে যেহেতু তাৰ বিষ আছে অপাৰেশ্যন কৰা ঘাঁডোখৰ তাৰ বহুত বিষায় গতিকে এটা সৰু ল'ৰা এটা ডাঙৰ অপাৰেশ্যন যেহেতু কৰি আহিছে এনেদৰে চয়নকামন শুই আছে হস্পিটেলৰ অনাৰ পিছত আজি এই দৃশ্য যোৱাকালি ৰাতি 12:30 বজাত আহি ঘৰ পালেহি আজি আপোনালোকক দেখুৱাইছোঁ চয়নকামনক এটা নতুন জীৱন দিলে অসমবাসীয়ে হ'ল চয়নকামন 3 বছৰীয়া ল'ৰাটো যিটো ল'ৰাক 4 মাহ সময় দিছিল ডক্টৰৰ জীৱন বচাবলৈ কিন্তু আমি 20 দিনৰ ভিতৰত তাক সুস্থ কৰি আনি ঘৰ পোৱাই দিলোহি এইটোৱে হ'ল আমাৰ চয়নকামন মৰম লগা ল'ৰাটো কান্দি আছে এতিয়া আহি কাৰণ সি বহুত কষ্ট পাই আছে যেহেতু অপাৰেশ্যন কৰা 3-4 দিন হৈছে এপিনে দেউতাক বহি আছে এপিনে মাক বহি আছে তাক ফুচলাই আছে তাৰ বিষবিলাক কমাবলৈ চেষ্টা কৰিছে এই পিতৃ মাতৃ দুই মিলি আজি শান্তি মনেৰে হেঁতৰ মই চাংঘৰত বহিছোঁ মই বহুত দিন আহিলোঁ হেঁতৰ ঘৰলৈ যে যেতিয়া মোক মাতে আহক বহক মই তেতিয়া কৈছিলোঁ যে মই সেইদিনাখনেই এই ঘৰত উঠিম যিদিনাখন মই ছাকচেছ হ'ম এই ল'ৰাটোৰ জীৱন বচাব পাৰিম এয়া হ'ল ককা কেনেকুৱা লাগিছে খুব আনন্দ লাগিছে ন ল'ৰাটো আজি যাওঁতে বহুত দুখ লাগিছিলে ন কি হ'ব কি নহ'ব এটা ডাঙৰ অপাৰেশ্যন সফল হৈ আহিলোঁ ন আমি খুব ঠাণ্ডা মুণ্ডাকৈ থাকে ককাকজন আৰু মই আজি ককাৰ লগত একেলগে চাংঘৰত বহিছোঁ মই আপোনালোকক বুজাব পৰা নাই যে মই কিমান সুখী অনুভৱ কৰিছোঁ যে আজি মই যেনেদৰে প্ৰতিশ্ৰুতি দিছিলোঁ তেনেদৰে প্ৰতিশ্ৰুতি ৰাখিবলৈ সক্ষম হ'লোঁ মই বাৰে প্ৰতি কৈছোঁ যে এয়া সকলো আপোনালোকৰ আশীৰ্বাদ আৰু ছাপৰ্ট আপোনালোকৰ আশীৰ্বাদ আৰু ছাপৰ্টৰ অবিহনে এই 3 বছৰীয়া ল'ৰাটো হয়তো আমি জীৱন বচাব কোনো পধ্যেই নোৱাৰিলোঁ কাৰণ এইটো এটা বহুত ডাঙৰ অস্ত্ৰোপচাৰ যিটো আপোনালোকক ডক্টৰক ডাইৰেক্টলি আপুনি লগ কৰি সুধিলে গম পাব যে কেতিয়াবা আপোনালোক যাব নাৰায়ণ হৃদয়ালয় ডক্টৰ দিগ্বিজয় শৰ্মাক লগ কৰিব যে সেই 3 বছৰীয়া ল'ৰাটোৰ যিটো অপাৰেশ্যন হৈছিলে কিমান ডাঙৰ অপাৰেশ্যন হৈছিলে আৰু কিমান ঘণ্টা লাগিছিলে আৰু ভগৱানৰ আশীৰ্বাদ নাথাকিলে এই অপাৰেশ্যনটোত এই ল'ৰাটো বচাব পৰা চান্সেছ টোটেলি বহুত কম আছিলে আমাৰ এই যাত্ৰাটোত সম্পূৰ্ণ সহযোগিতা কৰা ল'ৰাজন প্ৰথমৰ পৰা শেষলৈকে কেইদিন থাকিলা গুৱাহাটীত এতিয়ালৈকে এসপ্তাহ বুলি ক'ব এসপ্তাহ থাকিলা ন এই ল'ৰাটোৰ অবিহনে হয়তো মই আজি এই যাত্ৰাটো কমপ্লিট কৰিব নোৱাৰিলেহেঁতেন যিহেতু মই দৃষ্টিহীন আশ্ৰমৰ লগত ব্যস্ত আছিলোঁ গোটেইখিনি দৌৰি ফুৰিছিলে মাত্ৰ আমাৰ নিয়াখৰ মানুহ গৈ ইয়াক ছাপোৰ্ট কৰিছিলে হয়নে থকা খোৱা সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰিছিলে হিউমেনিটি ট্ৰাষ্টৰ পৰা বহুত মানুহ আহিছিলে সেইটোৱে কথা মানে গোটেই সমস্ত যিটো যাত্ৰা সেই যাত্ৰাটোত আদি পৰা অন্তলৈ থকা ল'ৰাজন আৰু এই ল'ৰাজনৰ অবিহনে নহ'ল কেনেকুৱা লাগিলে সফল হৈ আহিলে সফল হৈ আহিলোঁ বহুতখিনি তাৰমানে ক'বলৈ ভাষা নাই আৰু যোৱাকালি ৰাতি যেতিয়া আহিছা নগাঁও হোটেলত হয় তেতিয়া মোৰ অনুৰাগী লগ পাইছে ন হয় লগ পাইছে কি বুলি কৈছে আপোনাৰ কথা বহুতখিনিয়ে কৈছে এনেকৈ ক'ব পৰা নহ'ব কিন্তু তথাপিও
হোটেলখনৰ নাম আছিলে অনুৰাধা নগাঁও তাত অনুৰাগীয়ে দেখি পেলাই তোমালোকৰ ওচৰলৈ গৈছে ন নিজে আহিছে নিজে চবখিনি সিহঁতে কৈছে মই কৈছোঁ যে মোৰ অনুৰাগীসকল বহুত বেলেগ মোৰ বাবে ভগৱান স্বৰূপ যে মই সহায় কৰা যাকে যেনেদৰে নেদেখে কিয় তেওঁলোকৰ ওচৰলৈ আগুৱাই আহে তেওঁলোকক সাহস দিব লাগে হয় নাই আৰু গুৱাহাটীত থাকি বেলেগত থকা যেন অনুভৱ নহ'লে হয় নাই নিজৰ ঘৰত থকা নিচিনা অনুভৱ হ'ল এইটোৱে আচলতে এক মানৱীয়তা জয়গান গালোঁ আমি 3 বছৰীয়া ল'ৰাটো জীৱন সুৰক্ষিত কৰিলোঁ আচলতে মানুহে টকা পইচাক গুৰুত্ব দিয়াতকৈ মানুহৰ জীৱন বচাবলৈ অলপ চাব বহুত সুখী পোৱা যায় যিটো সুখী অনুভৱ আজি মই কৰিছোঁ যিটো সুখী অনুভৱ এই ল'ৰাটোৰ লগত যি অনুদান আগবঢ়াইছিলে যোনে 10 20 100 যোনে আগবঢ়াইছিলে তেওঁলোকে আজি সুখী অনুভৱ কৰিছে বাকী কেনেকুৱা লাগিছে কোৱা হে ভালে লাগিছে বাৰু ল'ৰাটোৱে এটা নতুন জীৱন পালে হয় নাই 7 দিন গুৱাহাটীত থাকিব লগা হ'ল কিন্তু ল'ৰাটো সুস্থ হৈ আহিলে হয় নাই প্ৰথম দিনা আহোঁতে তাই বহুত দুখ কৰিছিলে ল'ৰাটো বচাব নোৱাৰিম বুলি কিন্তু মোৰ বিশ্বাস আছিলে ভগৱানৰ ওপৰত এগৰাকী মাতৃৰ যি চকুপানী সেই চকুপানী ৰখাম বুলি এটা বিশ্বাস আছিলে সকলোতকৈ সন্তানৰ বাবে কষ্ট কৰা মানুহগৰাকী হ'ল মাতৃ 9 মাহ 10 দিন গৰ্ভত লৈ জন্ম হোৱাৰ পিছত কোলাত লৈ ডাঙৰ কৰা মানুহগৰাকী হ'ল মাতৃ সেইগৰাকী মাতৃ যদি কোলা উদং হৈ গ'লহেঁতেন কিমান দুখ লাগিলেহেঁতেন আজি সেইগৰাকী মাতৃৰ এই কোলা পুনৰ এই সন্তানে আকৌ উমলিব হয়নে নহয় তাকতো প্ৰথম যেতিয়া ঘূৰাইছিলে ডক্টৰে ডিক্লেয়াৰ কৰিছিলে সেইদিনাখন তুমিতো বহুত ভয় খাইছিলা ন একচুৱেলি ভয় ময়ো খাইছিলোঁ যে ল'ৰাটো মই যদি বচাব নোৱাৰোঁ তেতিয়াহ'লে এইগৰাকী মাতৃৰ মুখ মই কেনেকৈ চাম কিন্তু আজি মই চেলুট দিছোঁ সেই ডক্টৰজনক বা সকলো অসমবাসীক মই চেলুট দিছোঁ এটা কাৰণে যে এইগৰাকী মাতৃ আজি মই মুখখন চাব পাৰিছোঁ সুখী মনেৰে আনন্দ মনেৰে এইগৰাকী মাতৃৰ মুখখন চাব পাৰিছোঁ মানে মই আজি আপোনাক কথা ক'ব পৰা নাই এটা কাৰণে যে এইটো এটা বহুত ডাঙৰ যাত্ৰা আছিলে এটা জীৱন বচোৱা যাত্ৰা আছিলে এটা মৃত্যুৰ মুখলৈ গতি কৰা এটা শিশুৰ জীৱন বচোৱা যাত্ৰা আছিলে আজি সেই যাত্ৰা সফলতাৰে আমি সমাপ্ত কৰিলোঁ এগৰাকী মাতৃক এটি মিঠা হাঁহি অলপমান সুখ উপহাৰ দিলোঁ এয়াই হ'ল মানুহৰ জীৱন আৰু এজন হ'ল এজন অজলা দেউতাক বুলি এটা কাৰণেই কৈছোঁ না সি মানুহক খুলি কথা ক'ব পাৰে না কিবা কৰিব পাৰে তাৰ অন্তৰত ইমানেই বুজা বহি আছিলে যে সি পৰিয়ালটোক উন্নতি কৰিবৰ বাবে বাহিৰলৈ ওলাই গৈছিলে কিন্তু সেই যি সপোন নিৰাশ হৈ ঘৰলৈ উভতি আহিছিলে নিজৰ সন্তানৰ বাবে আৰু সন্তানৰ সেই মৰহি যোৱা ফুলপাল দেখি সি একেবাৰে স্তব্ধ হৈ পৰিছিলে এতিয়ালৈকে সি স্তব্ধ হৈ আছে তাৰ মাত নাইকিয়া হৈ গৈছিলে আজিৰ পৰা হাঁহিব পাৰিবা গম পাইছেনে তাৰ মুখৰ হাঁহি নাইকিয়া হৈ গ'ল তাৰ মুখৰ মাত নাইকিয়া হৈ গ'ল কথা ক'ব নজনা হৈ পৰিলে কিজানি ল'ৰাটো হেৰুৱাওঁ কিন্তু ল'ৰাটো এতিয়া নেহেৰুৱা ভগৱানে পুনৰ এটা নতুন তাক জীৱন দিলে আকৌ বাহিৰলৈ যাবা নি অসম বাহিৰলৈ নাযাবা দেই ল'ৰাটোক এৰি নাযাবা কেতিয়াও অসমৰ ল'ৰা অসমতে থাকা অসমখন সোণৰ অসমীয়াত সোণ বুটলিব জানিলে জীৱনটোত সকলো আছে তাত তুমি 8 মাহ 6 মাহ আছিলে অসম বাহিৰত 8 মাহ 50,000 টকা ঘটিছিলা হয়নে কিন্তু ইচ্ছা কৰিলে তুমি ইয়াত এমাহতে 50,000 টকা ঘটিব পাৰা অসমৰ বাহিৰত নোযোৱাকৈ ইয়াত কৰি খাব পাৰা খেতি কৰা ব্যৱসায় কৰা যিকোনো ব্যৱসায় কৰা একোলৈ লাজ নকৰিবা এটা সময়ত মই গুৱাহাটীৰ ফুটপাথত মই তামোল পাণৰ দোকান দিছিলোঁ তেনেকুৱা ধৰণৰ কষ্ট কৰিছিলোঁ অসমখনতে সকলো কৰি আজি অসমতে অসমবাসীৰ বাবে কাম কৰি আছোঁ গতিকে ল'ৰাটোৰ মুখলৈ চাই কেতিয়াও নেকান্দিবা ভালে থাকা সদায় বহুত নিমাত হৈ গৈছিলে ল'ৰাটোৰ বাবে আজি সি আজিও হাঁহিব পৰা নাই তাৰ এতিয়া খোলা হাঁহি মাৰিব পৰা নাই কিন্তু পাৰিব লাগিব যুঁজিব লাগিব আৰু যুঁজি এই ল'ৰাটোক আৰু ধুনীয়া কৰিব লাগিব এতিয়া তাৰ জীৱন বচালোঁ এতিয়া তাৰ বাবে তাৰ জীৱনটো উন্নতি কৰিব লাগিব ঠিক আছে গতিকে আহিলোঁ এটা সফল যাত্ৰা আপোনালোকক দেখালোঁ চয়ন কামানক আনি ঘৰ পোৱাই দিলোঁহি সুস্থ কৰি যেনেদৰে প্ৰতিশ্ৰুতি দিছিলোঁ যে যিখন চোতালত কান্দোনৰ ৰোল বৈছিল চকু পানী নিগৰিছিল সেইখন চোতালত সুখৰ মুহূৰ্ত আনিম বুলি তেনেদৰে আনিলোঁ অলপমান দিন লাগিব তাক সুস্থ হওঁতে আকৌ চেকআপত কেতিয়া মাতিছে আমাক কেতিয়া 24 তাৰিখৰ ভিতৰত যাব 24 তাৰিখৰ ভিতৰত মাতিছে ইমপ্ৰুভ হ'বলৈ টাইম লাগিব চয়ন কামনক দৰা খেলা এইবিলাক দেখাবলৈ অকণমান সময় লাগিব কিন্তু এটা কথাই ক'লোঁ এটা 3 বছৰীয়া ল'ৰাৰ জীৱন বচাই আমি সকলো সফল হ'লোঁ মই বুলি নহয় বা এওঁ বুলি নহয় বা সিহঁতৰ ঘৰখন বুলি নহয় সমগ্ৰ অসমবাসী আজি জয়ী হ'ল যিসকলে তাক ডনেট কৰিছিলে পইচা চয়ন কামনৰ বাবে তেওঁলোকো সুখী হওক যে আপোনালোকে ডনেট কৰা 10 টকাটো বা 100 টকাটো বা 1000 টকাটো এক উচিত কামত ব্যৱহাৰ হ'ল আৰু এই ল'ৰাটো এটা নতুন জীৱন পালে গতিকে আশীৰ্বাদ কৰিব যাতে চয়ন কামান সদায় আগুৱাই যায় চয়ন কামনৰ ভৱিষ্যত সদায় উজ্জ্বল হয় তাকে আশীৰ্বাদ কৰিব বুলি কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ